আলফুলৰ গাটো একদমেই ভাল নহয়, মোৰো লগতে গাটো বহুত বেছি বেয়া। ঘৰৰ পৰা অহাৰ পাছৰ পৰা মানে একদম পূৰা গা বেয়া হৈ গ'ল আৰু দুইজনীৰে। এতিয়া এফালে গৈছিলোঁ, এতিয়া গাড়ীৰ পৰা নানামা হ'ল। 1 ঘণ্টামান হ'ল আমি গাড়ীতে বহি আছোঁ দুজনী। ভাতটো আনি দিলে ইয়াতে খাবলৈ বুলি মায়ে, কিন্তু তাই মানে ভাত নাখায়, আজি 2 দিন ভাতেই খোৱা নাই। এইফালে ইয়াৰ কাহ হৈ আছে, আৰু আজি তাইক তেনেকৈ পিঠিত দৰৱ এটা সানি আনিলোগৈ। ওচৰতে মানে এনেকৈ দৰৱ সানি দিব পাৰি হেনো পিঠিত। ইমান দৰৱ খাইছে যদিও মানে ভাল হোৱা নাই। দৰৱ নাখায়ে বাৰু, খাবলৈ মন নকৰে, আৰু সেইকাৰণে এনেকৈ দৰৱ এটা সানি দি চাইছোঁ, মানে ভাল হয় বুলি কৈছে সকলোৱে যিহেতুকে। সেয়াই, এতিয়া মানে তাই একেবাৰে দুৰ্বল, যিহেতু 2 দিন ভাত খোৱা নাই। মানে য'তে পায় তাতে তাই শুয়ে থাকে, মানে উঠাই নাই আৰু। অৱস্থা একেবাৰে বেয়া, মোৰো একদম অৱস্থা বহুত বেছি বেয়া হৈ আছে। এতিয়া গাড়ীৰ পৰা নানামে, এতিয়া কি কৰোঁ আৰু। ইটোৱে টানিছে নাই, গাড়ীৰ পৰা নাযায়, মুঠতে নানামে তাই। এইফালে পাপাহঁত চবেই মাতি আছেহি, ৰখি আছেহি। মোৰো ভাতটো ইয়াতে খালোঁ আৰু ভাত মানে আহি মায়ে পটাপট ভাত বনালে, ইয়াতে দিলেহি গাড়ীত। এইখিনি ইমান ধুনীয়া কাঁহীখন দি দিলেও কোনে দিলে। তাইও মানে এতিয়া মাকৰ নিচিনা হ'ল। ময়ো যেতিয়া প্ৰেগনেঞ্চি টাইমত গাটো বেয়া লাগি থাকে, গোন্ধ চোন্ধ ল'ব নোৱাৰোঁ। মই প্ৰেগনেঞ্চিৰ 3 মাহ সময় মানে মই গাড়ীতে কটাইছিলোঁ। গাড়ীতে মানে মই এনিটাইম গাড়ীতে মোৰ জীৱন হৈ গৈছিলে। ভাত খোৱা মেলা, ভাতটোতো খাব নোৱাৰোঁ, কিবাকিবি বস্তু, যিকোনো বস্তু যদি খাবলগীয়া হয়ও তেনেহ'লে মই গাড়ীতে খাওঁ। ৰাতিপুৱা শুই উঠোঁ, আৰু যিমানটা বজাত শুই উঠোঁ সেইটা বজাৰ পৰা মানে ৰাতিলৈকে, ৰাতি শোৱাৰ সময়তহে মই গাড়ীৰ পৰা নামি যাওঁ। মানুহে বিশ্বাসে নকৰিব ক'লে। মাত্ৰ যদি বাথৰুম চাথৰুম যাবলগীয়া হয় তেতিয়াহ'লে যাওঁ, গা চা ধুই পিনে আহোঁ, আৰু ৰাতিপুৱাই গা চা ধুই মেলি আহি লগালগ মানে মই হেৰিত সোমাই থাকোঁ। এতিয়া মোৰ এয়া অৱস্থা দেখিছে ন কি হৈছে, মানে গোটেই মুখ চুখ ফুলি মেলি অৱস্থা নাইকিয়া হৈ গৈছেগৈ আৰু। ইমানে কাঢ়িছোঁ মানে কি ক'ম। ঘৰত থকা কেইদিন আকৌ এদিনে মাত্ৰ কাহ হৈছিলে, কিন্তু লগালগ তাইক যিকেইটা দৰৱ খোৱালোঁ সেই দৰৱটোৱে মানে লগালগ কাম দিলে, আৰু তাৰ বতাহটোৱে, তাৰ হেৰিটোৱে মানে ভাল কৰি দিয়ে। মানে হেৰি নহয়, মানে আমাৰ মানে দুইজনীয়ে কাহ চাহ নহয়। মোৰতো গোটেই বছৰ কাহ থাকে, কিন্তু তথাপিতো ঘৰলৈ যোৱাৰ লগালগ কাহটো ভাল হৈ থাকিলে, দৰৱ খাবলগীয়াও নহ'লে। এইও দৰৱ মাত্ৰ এবাৰে খালে, খাই মেলি ঘৰত গৈ মানে কাহ ভাল হৈ গ'ল, একোৱে নাই। এবাৰ মাত্ৰ ভাওনা চাবলৈ যোৱা দিনাখন কাহ হৈছিলে, কিন্তু তাৰপিছত তাই ভাল, একদম ধুনীয়াকৈ খেলি মেলি থাকে। ইয়াত আকৌ কাহটো হোৱাৰ লগালগ মানে তাই কাহ ভালেই নহয়। মানে আচলতে আমাৰ ৰাস্তাটো একেবাৰে কাষতে, একদম ৰাস্তাটো সন্মুখতে যিহেতু ঘৰটো, এইফালৰ পৰা গোটেই ধূলি বতাহ, মানে আৰু তাতে ইয়াত ঠাণ্ডাটো বহুত বেছি, মানে ঠাণ্ডাটো আমাৰ তাতকৈ মানে ইয়াত ঠাণ্ডাটো বেছি পাওঁ আমি, আৰু সেইকাৰণে আচলতে ভাল নাই হোৱা বুলি ভাবিছোঁ। তাকে এতিয়া কি কৰোঁ কি নকৰোঁ নাজানো, কিমান ডক্তৰক দেখাই থাকিম আৰু। সেইকাৰণে বোলো এনেকেই যদি ভাল হ'লে হওক, আৰু নহ'লে একেবাৰে ডিব্ৰুগড়লৈ যাব লাগিব আৰু দেখাবলৈ ভালকৈ, ভাল ডক্তৰ। এতিয়া তাৰ লগতে তাই